নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু ময়ো আছোঁ ভালেই। আৰু এটা বৰ বিশেষ দৰকাৰী কথাৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব, কাৰণ মই কেইদিনমান এই বিষয়টোৰ ওপৰত কথা কোৱা নাই, কাৰণ বিভিন্ন ধৰণৰ কাৰণ কিছুমান থাকে যাৰ কাৰণে এই বিষয়টোত খুব কম কথা কোৱা হয় আৰু এই বিষয়টোত কথা ক'লে এচাম লোকে বেয়া পায়। গতিকে মই ভাবোঁ এই বিষয়টোত যেতিয়া ভিডিঅ' এটা বহুত দিনলৈ নবনাওঁ, কিন্তু আপোনালোকো সজাগতাটো কমি যায়। সেইকাৰণে পুনৰ আহিলোঁ এই ভিডিঅ'টোৰ ওপৰত কথা ক'বলৈ, আৰু যিটো ভিডিঅ'ই আপোনালোকক আচলতে বহুত বেছি সজাগ কৰি দিয়ে, বহুত বেছি আপোনালোকক জনাই দিয়ে যে আচলতে আমাৰ লগত হৈ আছে কি। আৰু সেই কথাটো হৈছে যে নিগেটিভ এনাৰ্জি কেনেকৈ গম পাব আপোনাৰ ঘৰত নিগেটিভ এনাৰ্জি আছে, বা আপোনাৰ নিগেটিভ এনাৰ্জিখিনি দূৰ কৰিবৰ কাৰণে বজৰংগ বাণে কেনেকৈ আপোনাক সহায় কৰে। অন্য কিছুমান পন্থা আপুনি হাতত নলৈ কেৱল বজৰংগ বাণখন পাঠ কৰিয়েই যে কেনেধৰণে আপুনি নিগেটিভ এনাৰ্জিখিনি ঘৰৰ পৰা দূৰ কৰিব, সেই বিষয়টো মই প্ৰত্যেক দিনে আপোনালোকক ক'বলৈ চেষ্টা কৰি আহিছিলোঁ আগতে, কিন্তু বৰ্তমান অকণমান এই বিষয়টো ষ্টপ কৰি দিছিলোঁ, কাৰণ প্ৰত্যেক দিনে সেই কথাটো ক'লে হয়তো বহুতেই বেয়া পায়। বহুতে কি যেতিয়াও ঠিক কৰিছে, এচাম লোকে মোক অকণমান ভয় ভাবুকি দিছিলে 2 মাহ 3 মাহ আগত। সেইকাৰণে অলপমান ৰৈ গৈছিলোঁ মানে এইটো নহয় যে আপোনালোকক লগ পালে সেই বিষয়টো কওঁৱেই, কিন্তু ভিডিঅ' আকাৰে ডাইৰেক্টলি কোৱা নাছিলোঁ। এই কথাটো মই আকৌ আপোনালোকক কৈ দিওঁ যে নিগেটিভ এনাৰ্জি আপোনাৰ ঘৰখনত আছে বুলি আপুনি কেনেধৰণে গম পাব। প্ৰথম কথা হ'ল নিগেটিভ মানে শক্তি। নিগেটিভ শব্দটোৰ অৰ্থটো অসমীয়াত ঋণাত্মক, যে আপোনাৰ মন মগজুত যেতিয়া আপোনাৰ নিগেটিভ চিন্তা কিছুমান আহি থাকিব, সেইটোৱে হৈছে আপোনাৰ ঘৰখনত নিগেটিভ এনাৰ্জি, তাৰ পৰাই আপোনাৰ বাঢ়ি গৈ থাকে। কিন্তু কিয় নিগেটিভ কথাবিলাক মনলৈ আহে, কি কাৰণে আপুনি নিগেটিভ কথাবিলাক চিন্তা কৰে? আচলতে মই বহুতবাৰ কৈছিলোঁ যে আমাক যিসকল মানুহে আমি ভাবি থাকোঁ যে ওচৰ পাজৰ বা নিজৰ বংশৰ মিতিৰ কুটুমেই হওক, যিসকলে আপোনাক খুব বেছি ভাল পোৱা যেন বা আপোনাক খুব বেছি মৰম কৰা যেন, তেওঁ এক্টিং কৰা যেন আপোনাৰ পৰা অভিনয় কৰা যেন লাগিব, বা আপুনি কাৰোবাৰ মৰমত যদি খুব বেছি আপুনি আকৃষ্ট হৈ গৈছে, তেতিয়া আপুনি গম পাব তেওঁৰ দ্বাৰা আপোনাৰ কিবা এটা হয়তো ক্ষতি হ'বলৈ গৈ আছে। আৰু সেইখিনি মই কোৱা কথা নহয়, যে যিসকলৰ লোকৰ ঘৰত মই গৈছোঁ তেওঁলোকেই কয় যে তেওঁ তেনেকুৱা বুলি মই ভবা নাছিলোঁ, তেওঁহে মোৰ ঘৰখনত আহি এনেকুৱা কৰি থৈ গ'ল। কিন্তু নিগেটিভ এনাৰ্জিয়ে কেতিয়াও আপোনাৰ ঘৰখনত উঠিবলৈ নিদিয়ে। আপোনাৰ টকা আহি থাকিব পাৰিব, কিন্তু তাৰ যোৱা ৰাস্তা কেইবাটাও। আহিব এক ঠাইৰ পৰা, ইমান বেছি জেগাত আপুনি দিব লাগিব, আপুনি জানে যে আপুনি পইচাটো ৰাখিব লাগিব এক মাহত, যে আপোনাৰ এই মাহত অমুক এটা খৰচ আছে, কিন্তু সেই খৰচটো অহাৰ আগতে আপোনাৰ বেলেগ এটা ৰাস্তা মুকলি হৈ যায়, যাৰ কাৰণে আপোনাৰ ভাবি থকা কথাটো কেতিয়াও নহয়। ঘৰখনত ইটোৰ পিছত সিটো বেমাৰ, এজনৰ ভাল হ'ল আকৌ নেক্সট কোনোবা এজনৰ বেমাৰ হ'ল। তাৰমানে আপোনাৰ আজি সময়ত সাধাৰণ কিবা এটা বেমাৰ হ'লেও আপুনি ফাৰ্মাচী এখনত গ'লে আপোনাৰ 500-1000 টকাৰ তলত আপোনাৰ ঔষধ কিন্তু নাহে। সাধাৰণ গেছৰ জ্বৰৰ টেবলেটৰ বাদ দি আপুনি হস্পিটেল গ'লে আপোনাৰ কিমান টকা খৰচ হৈ যায় আপুনি নিজেই জানে। গতিকে ঘৰখনত যদি 5জন সদস্য বা 3জন সদস্য, প্ৰত্যেক মাহতে যদি 2জনৰো আপোনাৰ খৰচা হৈ থাকে, তেনেহ'লে আপুনি ভাবক আপোনাৰ ঘৰখনত বছৰটোত কিমান পইচা গুচি যায়। সেইখিনি হৈছে নিগেটিভ এনাৰ্জি। এইটো নহয় যে আপুনি বেমাৰ হ'লে হস্পিটেল নাযাব, কিন্তু কিছুমান বেমাৰ আপোনাৰ এনেই কিছুমান কিছুমান হৈ থাকে, যিবোৰ আচলতে আগতে নাছিল, এনেই বেমাৰ হৈ থাকে, ভাল হৈ আহি ঘৰ পাবহি, অন্য এজন লোকৰ ঘৰত তেনেধৰণৰ বেমাৰ এটা হৈ যায়। তেনেকুৱা কিছুমান নিগেটিভ এনাৰ্জি ঘৰখনত সোমোৱাৰ লগে লগে আপোনাৰ এনেকুৱা কিছুমান মন বেয়া লাগিব, বেয়া চিন্তা আহি থাকিব। আনকি আপুনি য'ত ওলাই যায়, আপুনি কৰ্মসংস্থাপনৰ য'লৈ ওলাই যায়, তাৰ চকীখনত বহিলেও আপোনাৰ বিভিন্ন ধৰণৰ ঋণাত্মক চিন্তা কিছুমান, মই নোৱাৰিম নেকি, মোৰ দ্বাৰা কামটো নহ'ব নেকি, বা বেয়া হ'ব নেকি, এনেকুৱা ধৰণৰ কিছুমান চিন্তা আহি থাকে, মোৰ বেমাৰ হ'ব নেকি, এনেকুৱা ধৰণৰ কিছুমান চিন্তা যেতিয়া মন মগজুত ক্ৰিয়া কৰি থাকিব, তাৰ দ্বাৰা আপোনাৰ গোটেই ঘৰখনৰ নিগেটিভিটিখিনি বাঢ়ি যায়। এতিয়া সেইখিনি দূৰ কৰিবৰ কাৰণে মই প্ৰত্যেক দিনে আপোনালোকক কৈ আছোঁ যে আপোনালোকে বজৰংগ বাণখনৰ ওপৰত এই পৃথিৱীত বুলিয়ে কৈছোঁ, এই বিশ্ব ব্ৰহ্মাণ্ডত বজৰং বাণৰ যিখিনি শক্তি, যিসকলে হনুমানজীক বিশ্বাস কৰে, হনুমানজীৰ শক্তিক বিশ্বাস কৰে, তেওঁলোকে অনুভৱ কৰিব পাৰে বজৰং বাণখনৰ শক্তি কিমান। আজি মই কোৱা কথা নহয়, আচলতে মই অসমীয়াত আপোনালোকক কৈহে আছোঁ, কিন্তু গোটেই বিশ্ব ব্ৰহ্মাণ্ডত এতিয়া বজৰং বাণখনৰ প্ৰভাৱ পৰিবলৈ ধৰিছে, মই যিমানখিনিলৈকে জানিবলৈ লৈছোঁ। এতিয়া আমাৰ অসমত নতুনকৈ এই কথাটো আহিছে, বা আগতে যদি কোনোবাই কৰি আছিল, মনে মনে কৰি আছিল বজৰং বাণৰ প্ৰভাৱ যিখিনি আছিলে, কিন্তু মই মুকলিকৈ ওলাই আহিলোঁ আপোনালোকৰ মাজলৈ, কাৰণ মই দেখিছোঁ যে দিল্লী হওক, বম্বে হওক, উত্তৰ প্ৰদেশ হওক বা বিহাৰ হওক, বিভিন্ন ঠাইত বজৰং বাণখনৰ ইমান প্ৰভাৱ,
প্ৰভাৱ যে আপোনালোকক মই কি ক'ম যে ৰসৰাজজী মহাৰাজ যিজনৰ লগত মই কথা পাতিছিলোঁ, যিজনে খুব ধুনীয়াকৈ বজৰংগ বাণ হওক বা হনুমান চালিচা হওক, হনুমান অষ্টক হওক, সুন্দৰকাণ্ড হওক, তেওঁ বিভিন্ন ঠাইত গৈ পঢ়ি থাকে। মই তেওঁক কথাখিনি জানিলোঁ, কাৰণ আপোনালোকে বিশ্বাস কৰিব যে ৰসৰাজজী মহাৰাজ তেওঁ বজৰং বাণ পাঠ কৰিবলৈ অসমত বহুতবাৰ আহি গৈছে, কিন্তু গম নাপায় ক'ত আহিছে, কিয় আহিছে, কি কথা কোনেও গম নাপায়, কাৰণ তেওঁ আহি বজৰং বাণখন পঢ়ি থৈ যায়হি, যিখন বজৰং বাণখন আমি এতিয়া নিজে শিকিবলৈ লৈছোঁ। তেওঁক মানে এইটো কোৱা নাই যে তেওঁ অভাৰটেক কথাটো নহয়, তেওঁ যে দিল্লীৰ পৰা বা বম্বেৰ পৰা আহি পেলাই অসমত বজৰংগ বাণখন পঢ়িছে, যিখন বজৰং বাণখন আমিও পঢ়িব পাৰোঁ বৰ্তমান, তেওঁ অহা যোৱাৰ খৰচ কিমান। এতিয়া মই ইয়াৰ পৰা তিনিচুকীয়া, ডিব্ৰুগড় বা গুৱাহাটী গৈ আছোঁ, মইতো অনুভৱ কৰিছোঁ যে কিমান খৰচ হয়। মইতো কৰি আছোঁ সেইখিনি আপোনালোকৰ কাৰণে, বা নতুনকৈ কৰিছোঁ। যেতিয়া গোটেই অসমত ঠায়ে ঠায়ে তেনেকুৱা ধৰণৰ মোৰ নিচিনাকৈ দুই এজন ওলাব বা তেনেকৈ ধৰণে আগবাঢ়ি আহিব, তেতিয়া আৰু সেই বিষয়টো লৈ ইমান অসুবিধা নাথাকে। কিন্তু কোনোবা এজন দিল্লীৰ পৰা আহি যেতিয়া অসমত বজৰং বাণখন পঢ়ি যাব, তেওঁ কিন্তু লাখ টকাৰ কমত কিন্তু খৰচ নহয়। বজৰং বাণখন পঢ়িবলৈ লাগে 10 মিনিট বা 2 মিনিট, 3 মিনিট, 5 মিনিটৰ ভিতৰত বজৰং বাণখন পঢ়ি হনুমান চালিচাৰ সৈতে 10 মিনিটত আপোনাৰ কাম হৈ যাব। কিন্তু সেই 10 মিনিট সময়টোত যে আপোনাৰ ঘৰখনত যিমান যি নিগেটিভ শক্তি আছে, যিমান যি অপকাৰ আছে, সেইখিনি গুচি যাব। কাৰণ নিগেটিভ এনাৰ্জিয়ে আমাক এনেকুৱাকৈ ক্ষতি কৰে, আপোনাৰ ঘৰখনত আপুনি বিনা কাৰণত এনেই গম পাই থাকিব যে কিবা শব্দ কৰি থাকে, ৰাতি হ'লে বিভিন্ন ধৰণৰ আপুনি কিবা কিবি শব্দ শুনিব, যিখিনি নকওঁ মই, আপোনালোকে জানেই যে আপুনি টোপনিটো যাব, ওচৰতে যেন কোনোবা এজন খোজকাঢ়ি গৈছে, তেনেকুৱা শব্দ। সেইবিলাক হৈছে একদম বেয়া শক্তি, নিগেটিভ শক্তি আপোনাৰ ঘৰখনত থাকে। সেইকাৰণে বজৰং বাণখনত কোৱা হয় যে ভূত প্ৰেত পিশাচ নিশাচৰ অগ্নি বেতাল কাল মাৰি মাৰ ইনে মাৰ তুহি শপথ ৰাম কি ৰাখুনাথ মাৰ যাদ নাম কি জনকসুতা হৰি দাস কহাবো তাকি শপথ বিলম্ব নালাব। এতিয়া বজৰং বাণখনৰ কথাটো এনেকুৱা যে বজৰংগ বাণখন আমি শুদ্ধকৈ পঢ়িব লাগে, ধুনীয়াকৈ পঢ়িব লাগে। এতিয়া বজৰং বাণখন আচলতে নিজে পঢ়াতকৈ যে আনৰ হতুৱাই কিয় পঢ়িব লাগে, সেই কথাটো মই কৈ দিওঁ যে বজৰং বাণখনৰ বহুত কিছুমান নিয়ম আছে। নিয়ম মানে কি, কিছুমান যিখিনি মই আপোনালোকক কওঁ যে আপোনালোকে ব্ৰহ্মচাৰী জীৱন পালন কৰিব লাগিব বজৰং বাণ পঢ়িবৰ সময়ত, বা আপোনালোকে অমুক বস্তু খাব নালাগিব, সেইখিনি মই অলৰেডি কৰিব লগা হৈ যায় আপোনালোকৰ কাৰণে। এতিয়া বজৰং বাণখন কোনোবা ঠাইত যেতিয়া মই পঢ়িব যাব লগা হৈ যায়, মই বহুত কিছুমান নিয়ম পালন কৰিব লাগে বহুত দিন আগৰ পৰাই। গতিকে তেনে ক্ষেত্ৰত যেতিয়া বজৰং বাণ এখন খুব শুদ্ধকৈ পঢ়িব লগা হয়, যে সেই শুদ্ধখন এটা শব্দও যদি বজৰংগ বাণখনৰ ভুল হয়, তেনেহ'লে বাণখনে আপোনাৰ ঘৰখনত কামত নাহে, আপুনি পঢ়িবহে পাৰিব। সেইকাৰণে হনুমান চালিচা পঢ়াৰ মানুহ বহুত আছে, ওচৰে পাজৰে মন্দিৰত আপুনি গ'লেও হনুমান চালিচা পঢ়িবলৈ আপুনি বহুত মানুহ পাই যাব, কিন্তু বজৰং বাণখন পঢ়িবলৈ তেওঁলোকেও অকণমান ভয় এই কাৰণেই কৰে যে ভুল হ'লে হয়তো কিবা অপকাৰ হ'ব পাৰে। কিন্তু মই আপোনালোকক কওঁ যে আচলতে অপকাৰ ঠিক নহয়, কিন্তু আপোনাৰ কামত নাহে। গতিকে আপুনি যেতিয়া কিবা এটা অনুষ্ঠান ঘৰত কৰিছে, অলপ খৰচ হৈছে আপোনাৰ, আপুনি ভুলকৈ কিয় কৰিব লাগে? সেইকাৰণে মই নতুন যিমানখিনি প্ৰজন্ম আছে, হনুমান জ্যোতিৰ প্ৰতি যিসকল আকৃষ্ট হৈছে, তেওঁলোকক মই কওঁ যে বজৰং বাণখন পঢ়িবলৈ চেষ্টা কৰক। আৰু মানে আনৰ ঘৰতো যেনেধৰণে মই কষ্ট কৰি গৈ আছোঁ, আপোনালোকেও যি দুই এজনে পাৰিবলৈ লৈছে, তেওঁলোকে পঢ়িবলৈ চেষ্টা কৰক ধুনীয়াকৈ। যে বজৰং বাণখনত মই আপোনালোকক কৈ দি আছোঁ যে কেনেকুৱা ধৰণৰ কথা কিছুমান লিখা আছে। নিশ্চয় প্ৰেম প্ৰতীতিতে বিনয় কৰে সন্মান, তেহিকে কাৰজ সকল শুভ সিদ্ধ কৰে হনুমান। নিশ্চয় প্ৰেম প্ৰীতি বিনয় সন্মানেৰে যেতিয়া আমি তেখেতক কিবা এটা বিচাৰোঁ, হনুমানজীক কিবা এটা আমি বিচাৰোঁ, প্ৰেম প্ৰীতি বিনয় সন্মানেৰে যেতিয়া বিচাৰোঁ, তেহিকে কাৰজ সকল শুভ, তেখেতে আমাৰ সকলোখিনি মনোকামনা সিদ্ধ কৰে হনুমান। হনুমানজীয়ে আমাৰ সকলোখিনি মনোকামনা সিদ্ধ কৰি দিয়ে। এতিয়া সিদ্ধি কেতিয়া কৰিব? যেতিয়া আপুনি বাণখন শুদ্ধকৈ পঢ়িব। আপুনি বাণখন ভুলকৈ পঢ়ি যেতিয়া আপুনি মনোকামনা সিদ্ধি নহয়, তেতিয়া আপুনি ধৰি লওক মনত বিভিন্ন ধৰণৰ কথা চিন্তা কৰি লাভ নাই। বাণখন আমি শুদ্ধকৈয়ে পঢ়িব লাগিব। সময় খুব কম সময়তে পঢ়া হৈ যাব, কিন্তু তাৰ যিমানখিনি শক্তি, এতিয়া মইতো কৈছোঁৱে, বজৰং বাণখন 2 মিনিট বা 5 মিনিট পঢ়িবৰ কাৰণে দিল্লীৰ পৰা কোনোবা এজন অসমলৈ আহিছে, কিন্তু তেওঁ বহুত মানে এটা মূল্যৰ বিনিময়তহে আহে। কিন্তু তেওঁ কিয় আহিছে? তেওঁও জানে যে মোক বেছি সময় নালাগে, এদিনতে আহি গুচি গৈ আকৌ ধুনীয়াকৈ বেলেগ এখন ঠাইতো অনুষ্ঠান কৰিব পৰা যায়। কিন্তু কি কাৰণে তেওঁ আহে, বা কি কাৰণে ডাঙৰ মন্ত্ৰী মিনিষ্টাৰসকলে কিয় মাতে? কথা আছে বহুত। গতিকে আপোনালোকক বহুত ভিতৰুৱা কিছুমান ইনফৰ্মেশ্যন আজি আপোনালোকক দিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। আৰু মই একেবাৰে সাধাৰণ মানুহ, সেইকাৰণে একদম
সকলোৰে ঘৰত মই যাবলৈ চেষ্টা কৰি আছোঁ। মোৰ লগত কোনো ধৰণৰ ধনী দুখীয়া টকা পইচা থকা নথকা কোনো মতলবেই নাই। মই সকলোৰে ওচৰতে গৈছোঁ। সকলোৰে ওচৰত গৈ মই মোৰ সাধ্যানুসাৰে মোৰ অনুমানে যেনেকৈ পঢ়িব লাগে মই পঢ়ি দিছোঁ। গতিকে ঠিক তেনেকৈ এতিয়া পৰহিলে দেওবাৰে মই মিৰ্জা বিজয়নগৰ বা ঠিক তেনেকৈ কুকুৰমাৰা বুলি কৈছিল নেকি জেগাখনৰ নাম, তেনেকৈ যাম, মানে সেইফালেই যাম। গুৱাহাটীৰ মানে মই শৰাইঘাটৰ পৰা সোঁফাললৈ যাম আৰু মই শৰাইঘাটৰ পৰা আৰু এইফালে মই নোসোমাওঁ কোনো কাৰণে এইবাৰ। তাৰপিছত আকৌ গুৱাহাটীখন ভিতৰলৈ গ'লে যেতিয়া গুৱাহাটীৰ ভিতৰত সোমালে যেতিয়া সেইফালে যোৱা নহয়, গতিকে সেইফালে গ'লেও আৰু গুৱাহাটীত যোৱাটো নহ'ব। সময় মাত্ৰ কেইঘণ্টামান থাকে, কাৰণ দিনো অকণমান দীঘল হৈছে, অলপ সময় পাৰিম চাগে। গতিকে এটা কথা মই কওঁ যে ৰাজহুৱাভাৱে লগ কৰাটো কেইদিনমান বন্ধ কৰিছোঁ, কাৰণ বহুতে বহুত আশা কৰি এই যে নিগেটিভ এনাৰ্জিবিলাক যিবিলাক আছে তেওঁলোকৰ ঘৰত দূৰ কৰিবৰ কাৰণে মোক নিমন্ত্ৰণ দি আছে বহুত দিনৰ পৰা। ছেপ্টেম্বৰ মাহতো চাইছোঁ যে যিসকলে মই বিজয়নগৰলৈ যাম ছেপ্টেম্বৰ মাহতে কৈ থৈছিলে, মই যাব পাৰিছোঁহে। গতিকে যিসকলে ৩-৪ দিন আগতে মোক বিজয়নগৰ যাম বুলি কোৱা শুনি তেওঁলোকে যোগাযোগ কৰিছে, তেওঁলোকৰতো পিছৰ বাৰলৈ থৈছোঁ। গতিকে মই যিসকলৰ ওচৰলৈ যাম তেওঁলোকক ইতিমধ্যে মই ফোন কৰি যোগাযোগ কৰিছোঁ আৰু তেওঁলোকৰ তালৈকে যাম। আৰু যিসকলক মই ফোন কৰা নাই আপোনালোকে মোক বেয়া নাপাব, কাৰণ মই নিশ্চয় যাবলৈ চেষ্টা কৰিম পিছৰ বাৰলৈ। আৰু তেনেকৈ মই 6 তাৰিখে যাম লখিমপুৰত দুজন লোকৰ ওচৰলৈ যাম। লখিমপুৰত যদি কোনো লোক আছে তেওঁলোকক মই এতিয়াই কৈ দিছোঁ যোগাযোগ কৰিব পাৰে, 6 তাৰিখে মই যাবলৈ চেষ্টা কৰিম। গতিকে যাত্ৰাবোৰ তেনেকৈ গৈ থাকিব। তেনেধৰণে আৰু বিভিন্ন ঠাইত আছে, তিতাবৰলৈ নিমন্ত্ৰণ আছে, ঠিক তেনেকৈ মঙলদৈ আছে, মঙলদৈৰ পৰা আজিও আহিছিলে, ৰহাত আছে। গোটেই ঠাইতে মই ঘূৰি আছোঁ আপোনালোকৰ কাৰণে, চেষ্টা কৰি আছোঁ যাতে আপোনালোকৰ ভাল হয়। গতিকে আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। আশা কৰোঁ আপোনালোকে গোটেই কথাখিনি বুজি পাইছে। আপোনাৰ ঘৰখনৰ নিগেটিভ এনাৰ্জিখিনি দূৰ কৰিবৰ কাৰণে আপোনালোকে নিজে অপ্ৰাণ চেষ্টা কৰি থাকক। হনুমান চালিচাখন আপোনালোকে ৰেগুলাৰ পঢ়ক, কোনোদিন গেপ নকৰিব। আৰু সেইকাৰণে মই আপোনালোকক মানে প্ৰত্যেক দিনাই কৈ আছোঁ, প্ৰত্যেক দিনাই মই ইমান সময় ব্যস্ততাৰ মাজতো আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাবলৈ লৈছোঁ, এইকাৰণে যে আপোনালোকে মনটো পজিটিভ হৈ থাকক। আৰু মই যিমান কেইজন ঘৰত আজিলৈকে গৈছোঁ, বজৰং বাণ পাঠ কৰিছোঁ, মই আপোনালোকে বিশ্বাস কৰক বহু লোকৰ ঘৰত বহুখিনি সমস্যা দূৰ হৈ গৈছে। সন্তান পৰ্যন্ত হোৱাৰ সমস্যা কিছুমান দূৰ হৈ গৈছে, বিবাহ বাৰুৰ ক্ষেত্ৰত সমস্যা দূৰ হৈছে, চাকৰি বাকৰিৰ সমস্যা দূৰ হৈছে, বা মনটো যিটো মানে এনিটাইম নিগেটিভ মনৰ কথাবিলাক আহি থাকে নহয় জানো, সেই কথাবিলাক দূৰ হৈ গৈছে। গতিকে আপোনালোকৰ ভাল হওক। আৰু এইখিনিতে মই এটা কথা কওঁ যে মালিগাঁৱৰ ৰেলৱে কলনীত মই বাইদেউ কেইগৰাকীমানক লগ পাইছিলোঁ বহুত দিন আগতে। তেওঁলোকক মই আচলতে যোগাযোগ বহুত দিন হোৱা নাই, মনত পৰি আছে, যদি মানে নম্বৰবিলাক মানে উৰি যোৱাৰ কাৰণে গুচি গ'ল, সেইকাৰণে আমি কণ্টেক্ট কৰিব পৰা নাই। আপোনালোকে যদি চাই আছে মণিকা বাইদেউহঁতে এবাৰ মেছেজ এটা কৰিব। মই খুব আশা কৰি আছোঁ আপোনালোকৰ কেনেকুৱা খবৰ, কি কথা জানিবলৈ। গতিকে ভিডিঅ'ৰ যোগেৰে জনালোঁ। আপোনালোক সকলো ভালে থাকিব। আৰু বিভিন্ন ঠাইত গৈ আছোঁ, তিনিচুকীয়ালৈ আকৌ নিমন্ত্ৰণ আছে, ঠিক তেনেকৈ বৰপেটা আছে, সৰ্থেবাৰী, সৰভোগ সকলোলৈকে পুনৰ নিমন্ত্ৰণ আছে। সকলো ঠাইলৈ যাম, বঙাইগাঁও যাম। গতিকে লাহে লাহে মানুহ যিহেতু এটা, সকলোৰে নিমন্ত্ৰণবোৰ ৰক্ষা লাহে লাহে কৰিবলৈ চেষ্টা কৰিম। সকলো ভালে থাকিব। আৰু তেতিয়ালৈকে মই এৰিছোঁ, আৰু ঘৰত আজি আলহী আহিব, অলপ বজাৰ কৰিব যাওঁ। গতিকে ধন্যবাদ, ভালে থাকিব।